2025 বৰ্ষ অসমবাসীৰ বাবে সঁচাই বেয়া গ'ল। বহু শিল্পী আমাৰ মাজৰ পৰা হেৰাই গ'ল। হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা গুচি গ'ল। মাহীবাদক দীপক শৰ্মা আমাৰ মাজৰ পৰা গুচি গ'ল। অসমবাসীৰ বাবে 2025 বৰ্ষটো বেয়া আছিলে বুলি ক'ব পাৰি। আৰু 2026 বৰ্ষ সোমালে। 2026 বৰ্ষ সকলোৱে আদৰি লৈছে। আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ দলমুখ চাৰিআলিৰ সঞ্জয় আচাৰ্য বাসগৃহত। সঞ্জয় আচাৰ্য হৈছে এজন জ্যোতিষী। আৰু আমি 2026 বৰ্ষক কেনেকুৱা যাব অসমবাসীৰ বাবে, নিৰ্বাচন আহিবলগীয়া আছে, আগন্তুক নিৰ্বাচনত কি ৰিজাল্ট ওলাব সেয়া আমি জানিবৰ বাবে সঞ্জয় আচাৰ্য ঘৰত আহি আজি উপস্থিত হলো। আৰু মোৰ কাষত আছে সঞ্জয় আচাৰ্যজী। প্ৰথমতে আপোনাক নৱবৰ্ষ শুভেচ্ছা জ্ঞাপন কৰিলো। আপোনাৰ পৰা জানিব বিচাৰিম যে 2026 বৰ্ষটো যিহেতু সোমালে, 2026 বৰ্ষটো অসমবাসীৰ বাবে কেনেকুৱা যাব? 2026 বৰ্ষটো হৈছে নিউমাৰলজি মতে ৰবি গ্ৰহৰ, আৰু ৰবি হৈছে গ্ৰহৰ ৰজা। গতিকে দেশৰ যদি ৰজা ঠিক থাকে তেতিয়াহ'লে প্ৰজাৰ কোনো চিন্তা কৰিবলগীয়া নাথাকে। আৰু আমি দেখিছোঁ ৰজা হিচাপেতো স্বয়ং হেমন্ত বিশ্ব শৰ্মা ছাৰ মাননীয়, তেখেতটো বহুতেই ভাল মানুহ। তেখেতৰ নিচিনা এজন মুখ্যমন্ত্ৰী হিচাপে আমি আনন্দিত হৈছোঁ। আৰু তেখেত প্ৰধানমন্ত্ৰী যদি হৈ যায় মোৰ কাৰণে বহুত গৌৰৱৰ বিষয়। এতিয়া আহিবলগীয়া নিৰ্বাচন আছে, কিছুদিনৰ পিছত নিৰ্বাচন আছে। তাত আপোনাৰ বিজেপি আছে, AGP আছে, কংগ্ৰেছ আছে, ৰাইজৰ দল আছে, বিশেষকৈ শিৱসাগৰ ৰাইজৰ দল আছে, সেই অগপ আছে। আপোনাৰ সেইখিনিৰ ভিতৰত শিৱসাগৰত প্ৰাৰ্থিত্ব যোনে দিব আৰু কোন দল জয়ী হ'ব বুলি আপুনি ভাবে? মোৰ গণনা মতে এতিয়া স্বয়ং মই মাৰ মন্দিৰৰ সন্মুখতে আছো, মোৰ গণনা মতেতো বিজেপি অহা যেন লাগিছে। অসমত নে শিৱসাগৰত? শিৱসাগৰত বিজেপি আহিব আৰু অসমতো বিজেপিয়ে থাকিব। হয়, এই মাজতে এটা কথা ক'ব লাগিব, এটা বিস্ফোৰণ মন্তব্য বুলি ক'ব লাগিব। এটা বিস্ফোৰণ মন্তব্য তেওঁ আগবঢ়াইছে যে শিৱসাগৰত অখিল গগৈ নাথাকি বিজেপি যোনে প্ৰাৰ্থিত্ব আগবঢ়াব তেওঁ জয়লাভ কৰিব বুলি তেওঁ এটা বিস্ফোৰণ মন্তব্য কৰিছে। আৰু আমি জানিব চেষ্টা কৰিম তেওঁৰ পৰা। যিহেতু বৰ্তমান অখিল গগৈ আছিলে, আপোনাৰ গণনাৰ মতে অখিল গগৈ নাথাকিব নেকি? মই সেইটো আমি ডাইৰেক্টলি কোৱাটো ভাল নহয়ও। আৰু গতিকে মই এইটো কওঁ যে এতিয়া ৰাইজেহে ভোট দিব। গতিকে ৰাইজৰ মনত কি চলি আছে সেইটো কোৱাটো অলপ কঠিন। আমাৰ গণনা মতে বিজেপি আহিব লাগে। অসমত চৰকাৰ কোনে গঠন কৰিব এইবাৰ? এবাৰ বিজেপিয়ে কৰিব। বিজেপিয়ে কৰিব। আৰু অসমবাসীৰ বাবে এইটো বছৰ কেনেকুৱা যাব? অসমবাসীৰ বাবে 2025ৰ তুলনাত 26 বৰ্ষটো ভালেই যাব। কিন্তু 25ত বহুত দুৰ্ঘটনা হৈ গৈছে গোটেই পৃথিৱীতেই। কাৰণ মঙলৰ ছত্ৰছায়াত আছিলে, সেইটো বৰ উৰ্জাকাৰক গ্ৰহ। গতিকে 2026টোত তেনেকুৱা কোনো বিপদ নহয় যদিও দুই এজন অভিনেত্ৰী এবং ৰাজনৈতিক দলো নেতাসকলৰ প্ৰাণ সংশয়ৰ সম্ভাৱনা আছে, এইটো গণনা মতে। গতিকে মই গোটেই বিশ্বৰ কথাই কৈছোঁ। 26 বৰ্ষত ভাল খবৰ কি কি আহিবলগীয়া আছে? ভাল খবৰ, ৰাইজে সুবিধা পাব, ৰাইজে যথেষ্ট সুবিধা পাব। আৰু এইবছৰ মানে ৰবি গ্ৰহৰ ছত্ৰছায়াত আমাৰ জ্যোতিষশাস্ত্ৰৰ মতে ৰবি হৈছে আত্মা। গতিকে চবৰে আত্মশুদ্ধি হ'ব, চবেই সন্তুষ্ট হ'ব এই বৰ্ষটোত। আৰু আশা কৰোঁ 2025ৰ তুলনাত 26টো ভালেই হ'ব মানে মোৰ গণনা মতে। আৰু মই মুখ্যমন্ত্ৰী কোন হ'ব এইবাৰ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থাকিব। আৰু যিহেতু নিৰ্বাচন আহিব, কিমানখন আসন বিজেপিয়ে পাব বুলি আশা কৰিছে? বেছি সংখ্যক বিজেপিয়ে পাব? বেছি সংখ্যকে পাব, বেছি সংখ্যকে পাব, বিজেপিয়ে বেছি সংখ্যক পাব। হয়, তেওঁ কেইবাটাও মন্তব্য আগবঢ়ালে আৰু তাৰ মাজত এটা মন্তব্য আছিলে যে শিৱসাগৰৰ পৰা এইবাৰ জয়লাভ কৰিব বিজেপি দলৰ যোনে প্ৰাৰ্থিত্ব আগবঢ়াব তেওঁ জয়লাভ কৰিব। আৰু লগতে চৰকাৰ গঠন কৰিব বিজেপিয়ে, এই কথা তেওঁ স্পষ্ট কৰি দিছে। আৰু অসমবাসীৰ বাবে বা বিশ্ববাসীৰ বাবে এইটো বৰ্ষ বহুত ভাল যাব বুলিও তেওঁ কৈছে, গণনা কৰিছে। আৰু অনাগত দিনত লক্ষণীয় হ'ব জ্যোতিষীয়ে কৰা যি গণনা সেয়া কিমানটো সফল হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।